আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। আজি পবিত্ৰ জুম্মাবাৰ উপলক্ষে মোৰ ফালৰ পৰা সকলো বন্ধু বান্ধৱীসকলকে জুম্মা মুবাৰক। আৰু লগতে ব্লগ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ, এইফালে এটা উৰহীৰ চাং আছিলে, উৰহীৰ চাংটো ভাঙিলোঁ আজি। ভাঙি পেলাই উৰহীৰ চাঙৰ তলত এটা বিলাহী গছ আছিলে, বিলাহী গছটো মানে ধুনীয়াকৈ খুঁটা এটা লগাই পেলাই বান্ধি দিম। বান্ধি দিলে বিলাহীটো হ'ব, তেতিয়া খাব পাৰিম। দুই এটা ঘৰৰ থাকিলেও চলে। আপোনালোকে জানে নহয়, ঘৰৰ বস্তু মানে এটা হ'লেও মানে বহুত ভাল হয়, ধুনীয়া হয়। বিনা সাৰৰ বস্তু, বজাৰৰ পৰা আনিলেতো বহুত সাৰ থাকে, সেইবিলাক বস্তু ভালো নালাগে। মই সেইটো কাৰণে ঘৰৰ বস্তুৱে খাই পেলাই ভাল পাওঁ। এইফালে আছে এটা বটুৱা শাকৰ গছ, আপোনালোকেতো চিনি পায়েই সকলোৱে। বটুৱা শাকৰ গছটোত এটা লাঠি লগাই দিলোঁ, লাঠি লগাই পেলাই ধুনীয়াকৈ হেৰি কৰি দিছোঁ। আৰু এইফালে লগতে মই ভাবিছোঁ বেক চাইডত যেতিয়া কাম কৰি আছোঁ, মোৰ ঘৰৰ খিৰিকীখনো আপোনালোকক দেখাই দিওঁ। খিৰিকীখন চাওক কেনেকুৱা লাগিছে। আৰু এইফালে উৰহীৰ চাংটো ভাঙিছিলোঁ, বহুত ডাঙৰ উৰহীৰ চাং আছিলে, বহুত জাচ হৈ আছিলে। সেইটো কাৰণে মই চাংটো ভাঙি দিলোঁ। চাংটো ভাঙি দিয়াৰ পিছত গোটেই লত চট চব পেলাই দিলোঁ। পেলাই দিয়াৰ পিছত দেখিছে ইমান পাত পৰিছে, শুকান পাত, কেঁচা পাত, সেইকেইটা চাফা কৰি দিওঁ। যিহেতু আজি পবিত্ৰ জুম্মাবাৰৰ দিনত মই যিকোনো বস্তু চাফা কৰি ৰাখোঁ। ঘৰৰ চুকে কাণে যিমান থাকে চাফা